5 জুন 2024 সময় পুৱা 10:52 বহু জল্পনা কল্পনাৰ অন্ত পেলাই আমেৰিকাত ষ্টাৰলাইনাৰ স্পেচক্ৰাফ্টৰ এখন ৰকেট উৰা মাৰিছিল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ অভিমুখে 2, 1, ignition and lift off. লঞ্চপেডৰ সমীপত সাক্ষী আছিল অগণন লোক কিয়নো ব্যক্তিগত মহাকাশ প্ৰতিষ্ঠান বোয়িং ষ্টাৰলাইনাৰৰ প্ৰথমখন মানৱবাহী ৰকেট মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল ৰকেটৰ শেষ বিন্দুত স্থাপন কৰা এটা কেপচুলত আছিল দুগৰাকী অভিজ্ঞ মহাকাশচাৰী কমাণ্ডাৰ বেৰী বুচ উইলিয়ামৰো আৰু কেইবাটাও মহাকাশ অভিযানৰ অভিজ্ঞতাৰে পুষ্ট মহাকাশচাৰী সুনিতা উইলিয়ামছ মহাকাশলৈ যোৱাৰ লক্ষ্য আছিল উদ্ভিদ বিজ্ঞান সম্পৰ্কীয় গৱেষণা আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ এটা চমু ভ্ৰমণৰ বাবে যাত্ৰা কৰিছিল তেওঁলোকৰ মহাকাশ যাত্ৰাৰ লগে লগে বোয়িং ষ্টাৰলাইনাৰ বিশ্বৰ দ্বিতীয়টো মহাকাশযান নিৰ্মাণকাৰী সংস্থা হিচাপে পৰিগণিত হয় বিশ্বৰ মাত্ৰ 3খন দেশেহে মানৱ মহাকাশ অভিযান চলাবলৈ সক্ষম হৈছে ইয়াৰ ভিতৰত আমেৰিকা ৰাছিয়া আৰু চীন 5 জুন 2024 দিনটোত বিশ্বৰ মহাকাশ যাত্ৰাত এক নতুন যুগৰ সূচনা হ'ল ঠিকেই কিন্তু চিৰদিনৰ বাবে ইতিহাসৰ বুকুত লিখা গ'ল এক দুঃস্বপ্নৰ অধ্যায় সফলতাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত প্ৰৱেশ কৰা দুই মহাকাশচাৰীৰ হাতত সময় আছিল মাত্ৰ 8 দিন এই 8টা দিন মহাকাশ কেন্দ্ৰত থাকি বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই উভতি অহাৰ কথা আছিল বেৰী বুচ উইলিয়ামৰো আৰু সুনিতা উইলিয়ামছ কিন্তু নাছাৰ পৰিকল্পনাত আউল লাগিল মহাকাশ কেন্দ্ৰত দুই মহাকাশচাৰী উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে 8 দিনৰ বাবে যোৱা দুই মহাকাশচাৰী এতিয়া 2025 চনৰ মাৰ্চ মাহলৈকে থাকিব লাগিব মহাকাশতে কেতিয়াও নভবা এটা দুঃস্বপ্ন হৈ পৰিল কমাণ্ডাৰ বেৰী বুচ উইলিয়ামৰো আৰু সুনিতা উইলিয়ামছৰ বাবে এই মহাকাশ যাত্ৰা উৎক্ষেপণৰ মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই মহাকাশ যানখনৰ হিলিয়াম গেছ নিৰ্গমন হৈ থকাৰ কথা ধৰা পৰিছিল প্ৰথম অৱস্থাত এই নিৰ্গমন ইমান চিন্তাৰ বিষয় নহয় বুলি মন্তব্য কৰিছিল অভিযন্তাসকলে বিসংগতিপূৰ্ণ গেছকেটৰ বাবে হোৱা হিলিয়াম নিৰ্গমন নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি নিশ্চিত হয় নাছাৰ বিশেষজ্ঞসকল বিশেষজ্ঞৰ সেউজ সংকেত পোৱাৰ পাছতেই উৎক্ষেপণ কৰা হয় বোয়িং ষ্টাৰলাইনাৰৰ মহাকাশযানখন কিন্তু উৎক্ষেপণৰ মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে পুনৰ আন দুটা পইণ্টত হিলিয়াম গেছ নিৰ্গমনৰ ঘটনা ধৰা পেলাই নাছাৰ বিজ্ঞানীসকলে কথা সীমানতি নৰল ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱালৈকে মহাকাশ যানখনত 4টাকৈ পইণ্টেৰে হিলিয়াম গেছ নিৰ্গমনৰ কথা পোহৰলৈ আহে কক্ষপথত উপস্থিত হোৱাৰ পাছত দ্বিতীয়টো বৃহৎ সমস্যা পোহৰলৈ আহে এইবাৰৰ সমস্যা আছিল মহাকাশ যানখনত সংযুক্ত হৈ থকা 28টা থ্ৰাষ্টাৰৰ ভিতৰত 5টা থ্ৰাষ্টাৰে পূৰ্ব পৰিকল্পিত নিয়ম অনুসৰি কাম কৰা নাই পৃথিৱীত থকা নিয়ন্ত্ৰণ কক্ষৰ অভিযন্তাসকলৰ সৈতে যোগাযোগ কৰি থ্ৰাষ্টাৰসমূহ বন্ধ কৰি পুনৰ সক্ৰিয় কৰি তোলে বিজ্ঞানীসকলে লগে লগে 5টা থ্ৰাষ্টাৰৰ ভিতৰত 4টা থ্ৰাষ্টাৰে পূৰ্বৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰে কিন্তু তাৰ পাছতো নাছা আৰু বোয়িং ষ্টাৰলাইনাৰৰ অভিযন্তাসকল নিশ্চিত নহল যে পৃথিৱীলৈ উভতনি যাত্ৰাৰ সময়ত থ্ৰাষ্টাৰে সঠিকভাৱে কাম কৰিব নে নাই যাৰ ফলত 8টা দিনৰ বাবে যোৱা সুনিতা উইলিয়ামছ বৰ্তমান মহাকাশতেই আবদ্ধ হৈ আছে যেতিয়ালৈকে দুই মহাকাশচাৰীক ঘূৰাই আনিবলৈ নতুনকৈ মহাকাশযান নপঠায় তেতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰতেই ৰখাৰ সিদ্ধান্ত লোৱা হয় দুই মহাকাশচাৰীক কিয়নো সকলোৰে মনত এতিয়াও 2003 চনত সংঘটিত মহাকাশযান দুৰ্ঘটনাৰ কথা ভাহি আছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা উভতনি যাত্ৰাৰ সময়ত ভাৰতীয় মূলৰ মহাকাশচাৰী কল্পনা চাওলা আৰু তেখেতৰ সহযোগী কেইবাগৰাকীও মহাকাশচাৰীৰ মৃত্যু হৈছিল মহাকাশযান বিস্ফোৰণ ঘটি যাৰ বাবে নাছাই লৰালৰি নকৰি মহাকাশত আবদ্ধ হৈ থকা সুনিতা উইলিয়ামছ আৰু বেৰী উইলিয়ামৰক পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে স্পেচ এক্সৰ
ক্ৰিউ ড্ৰেগন মহাকাশযান ব্যৱহাৰ কৰিব 2025 চনৰ পহিলাতেই স্পেচএক্সৰ ক্ৰু 9 অভিযানৰ সময়ত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা যানখনতেই সুনিতা উইলিয়ামছ আৰু বেৰী উইলিয়ামৰক ঘূৰি অনাৰ সিদ্ধান্ত লোৱা হৈছে 71 সংখ্যক মহাকাশ অভিযানত যোৱা সুনিতা উইলিয়ামছ আৰু বেৰী উইলিয়ামৰে মহাকাশযানৰ উদ্ভিদ বিজ্ঞান সম্পৰ্কীয় গৱেষণা কৰি আছে মহাকাশত আবদ্ধ হৈ পৰাৰ ফলত তেওঁলোক দুয়ো 71 আৰু 72 সংখ্যক মহাকাশ অভিযানৰ অংশ হৈ পৰিল মহাকাশত কেনেকৈ ফুলৰ বৃদ্ধি হ'ব পাৰে এলগি বেটছ লাইফ সাপোৰ্ট সিস্টেম নিউৰোজেনেৰেটিভ ডিজিজৰ ওপৰত গৱেষণা চলাই আছে দুই মহাকাশচাৰীয়ে লগতে বিভিন্ন থেৰাপিৰ ওপৰতো গৱেষণা চলাই আছে দুয়োগৰাকীয়ে সমগ্ৰ পৃথিৱীবাসীৰ আশা সোনকালে সুস্থভাৱে পৃথিৱীলৈ উভতি আহক সুনিতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক